যাত্রা আজি সমাপ্ত কৰি এটা নতুন ৰাজনৈতিক দলত যোগদান উপলব্ধি সময়ত গোটেই পৰিস্থিতি সলনি হয় সামাজিক পৰিস্থিতিও সলনি হয় ৰাজনৈতিক পৰিস্থিতিও সলনি হয় আজি বিটিসি ৰাজনৈতিক পৰিস্থিতি কমপ্লিটলি চেঞ্জ হ'বলৈ গৈ আছে আৰু মই ইয়াৰ কাৰণে মই ৰাইজৰ কাম কৰা ব্যক্তি কোনটো দলৰ থাকিলে বেছিকৈ ভালকৈ ৰাইজৰ ভাল কাম কৰিব পাৰিব সেইটোকে মই চাই আছিলোঁ আৰু সকলো নেতাসকলে সেইটোকে চাইছে ইণ্টেলেকচুৱেল সকলে বুদ্ধিজীৱীসকলে সেইটো চাইছে গাঁৱৰ সাধাৰণ ব্যক্তিসকলে সেইটো চাইছে কোনটো দলৰ দ্বাৰা আমাৰ সমাজত শান্তি আহিব উন্নয়ন হ'ব বিটিসি অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী একত্ৰিত হৈ পেলাই ৰাজনৈতিকভাৱে আমি কেনেকৈ শক্তিশালী হৈ থিয় দিব পাৰিব অঞ্চলত সামগ্ৰিক উন্নয়নৰ কথা শিক্ষাৰ উন্নয়নৰ কথা সামাজিক উন্নয়নৰ কথা গোটেই দিশত আমি কেনেকৈ আগুৱাই যাব পাৰিব সেইটো চাই আছে ইয়াৰ কাৰণে মই নিজে চিন্তা কৰি পেলাই নিজে গোটেইটো চাই পেলাই মই আজি BPF দল ত্যাগ কৰি পেলাই UPPL দলত আহিছোঁ এটা সময়ত আপুনি অহাত বাবুভাৱে হাগ্ৰামা মহিলাতে কাম কৰিছে এতিয়া দুয়োজনে UPPL দলত আহিল এনে পৰিস্থিতি হাগ্ৰামা মহিলাৰ BPF দলৰ স্থিতি কি হ'ব বুলি ভৱিষ্যত হাগ্ৰামা মহিলাৰীয়ে এজন বিটিসিৰ নেতা আৰু তেখেতৰ নেতৃত্বতে BPF দল প্ৰথমৰ পৰা আজিলৈকে তেখেতৰ প্ৰেচিডেণ্টশ্বিপত তেখেতৰ সভাপতিত্বত সেইটো চলি আছে মই বিশ্বাস কৰোঁ আগন্তুক দিনত এই BPF দলটো কেনেকৈ শক্তিশালী কৰিব লাগে ইয়াৰ কাৰণে তেখেতৰ জ্ঞান আছে আৰু সেইমতে তেখেতে চলাই যাব কথা হৈছে যে তেখেতৰ দলত গণতান্ত্ৰিক ব্যৱস্থা নাই একনায়কত্ব বাদ চলে সেইটোৱে কাৰণ হৈছে বুলি বিবেচিত হৈছে এই সন্দৰ্ভত আপোনাৰ মই যোৱাকালি এটা কথা কৈছোঁ আজিও ক'ম যে BPF দলৰ চবতকৈ ডাঙৰ দুৰ্বলতা গ্ৰেটেষ্ট উইকনেছ অফ BPF পাৰ্টি এইটো হ'ল তাতে কি বুলি কয় মানে ভালকৈ সকলোকে লৈ পেলাই আলোচনা নহয় আৰু সিদ্ধান্ত নাহে BPFত আটাইতকৈ আপুনি UPPLক আটাইতকৈ গালি মাৰা মানুহ UPPL দলে পাৰফেক্ট এইটো নহয় আপুনিও মানিব ময়ো কৈছোঁ আগতো কৈছোঁ তেখেতসকলৰ যিটো ভুল প্ৰান্তি মই UPPL দলত থাকি পেলাই কেনেকৈ ৰেক্টিফিকেশ্যন কৰিব পাৰে কেনেকৈ ৰিফাইনমেণ্ট আনিব পাৰে এই কামটোৱে মই কৰিম